সকলোকে নমস্কাৰ জনাই এটা কথা আজি আলোচনা কৰিব বিচাৰিছোঁ যে আপোনালোকে ইতিমধ্যে গমে পাইছে DWG PWD ভেৰিফিকেশ্যন অহা 29 তাৰিখে অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত এটা কথা জানিবলগীয়া বিষয় যে এখন PWD চাৰ্টিফিকেট এজন প্ৰাৰ্থীয়ে কেনেধৰণে লাভ কৰে। তেখেতে বিশেষকৈ আমাৰ স্থানীয় অঞ্চলত থকা অংগনবাড়ী যিগৰাকী কৰ্মচাৰী থাকে তেখেতৰ দ্বাৰা আবেদনকাৰীয়ে আবেদন কৰে আৰু তেখেতে গৈ জইণ্ট ডিৰেক্টৰ অফিচত আবেদনকাৰীৰ আবেদনখন জমা কৰে আৰু জমা কৰাৰ পিছত এটা নিৰ্দিষ্ট সময়ত প্ৰাৰ্থীজনক পৰীক্ষা নিৰীক্ষা কৰা হয় সঁচা অৰ্থত তেখেত PWD প্ৰাৰ্থী হয় নে নহয়। যদিহে তেখেত PWD সঁচা অৰ্থত প্ৰাৰ্থী হয় তেখেতক এখন চাৰ্টিফিকেট প্ৰদান কৰা হয়। ইয়াতে এটা কথা আপোনালোকে জানিব লাগিব যে ইয়াৰ মাজতো কিছু প্ৰাৰ্থীয়ে ভুৱা চাৰ্টিফিকেট দি তেখেতলোকে আবেদন কৰে এটা নিৰ্দিষ্ট চাকৰিৰ বাবে বা শিক্ষা বিভাগেই হওক বা অন্যান্য বিভাগতে হয়। যদিহে যদি কৰ্তৃপক্ষই যেতিয়া পুনৰ তেখেতক পৰীক্ষা নিৰীক্ষা কৰিব আবেদনকাৰীজনৰ, ইয়াৰ পাছত যে আবেদনকাৰীয়ে যে সেই ভুৱা তথ্যখিনি দিছে এই সন্দৰ্ভত আবেদনকাৰীজনে দোষী নহয়। বিশেষকৈ যিজন জইণ্ট ডিৰেক্টৰ যিসকল কৰ্তৃপক্ষই তেখেতক এইখন চাৰ্টিফিকেট দিছে, ভৱিষ্যতে তেখেতলোকৰো আইনগত প্ৰক্ৰিয়ালৈ আহিব পাৰে। কিয়নো তেখেতলোকে আবেদনকাৰীক চাৰ্টিফিকেটখন দিওঁতে এটা পুংখানুপুংখভাৱে তেখেতক পৰীক্ষা নিৰীক্ষা কৰা হোৱা নাছিল নেকি? যদিহে কৰা নাছিল, আবেদনকাৰীজনৰ লগতে কৰ্তৃপক্ষও সেই ক্ষেত্ৰত আইনগত প্ৰক্ৰিয়াত আহিব পাৰে। ইয়াকে কৈ মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।